Hello friends, Jutika Mixoitir moi Jutika আপোনালোক সকলোকে স্বাগতম জনাইছো friends আশা কৰিছো আপোনালোক ভালে আছে আইজে মই পিন্ধি আছো এই কাপোৰজোৰ এজোৰ একদম সিম্পল এজোৰ কাপোৰ হয় একেবাৰে কম সময়তে কৰা এজোৰ কাপোৰ আমি গছৰ পাত আৰু এয়াৰ এপ্লিক মানে লেস কিনি আনি কাটি লৈ পেলে কেনেকৈ বনাইছো একেবাৰে কম সময়তে বনোৱা এজোৰ কাপোৰ আৰু কেনেকৈ বনাইছো চাংগৈ হাকছো Friends, কাপোৰজোৰ ডিজাইন কৰিবৰ কাৰণে এয়া লেস লৈছো এয়া অফলাইন আনিছিলো আৰু এই লেস ডালৰ পৰা মই এয়া সেপাৰেট কৰি ললো আৰু মাজত এয়া গুল গুল ওলাইছে আগৰটো ভিডিও যদি চাইছে গম পাইছে আপোনালোকে আৰু চাদৰ মেখেলা জোৰ কটনৰ হয় আৰু ধুনিয়াকৈ মানে পাৰি ললো কি ডিজাইন দিম এ কাপোৰজোৰ পাৰি লৈ এই ডিজাইনখিনি মই নিজে চিনাক্ত মানে কৰি ললো আৰু মাজত অলপ ফুলৰ ডিজাইন দিছো কেটামান গুটি গুটি দিছো এনেকৈ গুটেই কাপোৰজোৰ কৰি ললো তাৰ পিছত এটা 3D আউটলাইনাৰ দি প্ৰথমতে ডিজাইন এটা কৰি লম এনেকৈ লতা নিচিনাকৈ অকন অকন কৰি মানে আঁকি দিছো আৰু আঠা লগাম তাৰ পিছত এয়া চাওক ইয়াতে এনেকৈ 3D আউটলাইনাৰে অকনমান ডিজাইন দিছো অকনমান বেকাকে দি মেটিও আঠা লগোৱা নাই আৰু ডিজাইনখিনি এনেকৈ কৰি লোৱাৰ পিছত এয়া চাওক গুলুৰ সহায়ত লগাই গৈছো আৰু সকলোৱে সুধিয়ে থাকে আঠাটোৰ বিষয়ে আৰু কৈও থাকো মই বহুত ভিডিও দিছো আপোনালোকক লেসৰ এনেকুৱা আৰু এনেকৈ গুলুটো লগাই যাব ধুনিয়াকৈ লগাব যাতে চাৰিওফালে লাগি যায় তেতিয়া ভালকে লগালে এৰাই নেযায় মই চাইছিলো কেবাজোৰ কাপোৰ ধুই পেলাই পিন্ধি পেলাই ভালকে যদি আঠাটো লগাই এৰাই নেযায় আৰু এনেকৈ গুটেই কাপোৰজোৰ ডিজাইনখিনি কৰি লব কাপোৰজোৰ পিন্ধুতে আপোনালোকে অকমান ধৰিব পাৰিছে কেনেকৈ কৰিছো একদম সিম্পল ডিজাইনত কৰিছো কম সময়তে কৰিছো আৰু এয়া চাওক গুল গুলখিনি এনেকৈ থুপাৰ দৰে ফুলৰ থুপা বা আঙুৰৰ থুপাৰ দৰে এনেকৈ লগাই ললো মোৰ মনলৈ আহা এটা ডিজাইন মনলৈ ভাবিছো যে কম সময়ত কেনেকৈ আমি সম্পূৰ্ণ কৰিব পাৰো এজোৰ কাপোৰ আৰু ইয়াতে এয়া বগা বগা এটো মণি মুক্তা লগাই দিছো এফাল হয়া লগাই দিছো ডিজাইনটো ধুনিয়া লাগিব কাৰণে আপোনালোকে বেলেগ বস্তু ইউজ কৰিব পাৰে মই এনেকৈ গুটেই জোৰত লগাই দিয়াৰ পিছত মাজৰ যিটো মানে গুল হেতুত মাইকা এটা লগাই দিম আৰু ভাবিছো তলৰটোত দি চাইছো পিছত মাজলে লৈ যামগৈ আৰু এতিয়া এয়া মাজত দি দিছো আৰু এতিয়া দেখিবলৈ বেছি ভাল লাগিছে এনেকৈ গুটেই কাপোৰজোৰ কৰি যাম আপোনালোকে চাই থাকক ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ গুটেই কাপোৰজোৰ আঠা লগোৱা নেদেখুৱা আপোনালোকে হয়তো ধৰিব পাৰিছে এতিয়া লৈছো এখিলা পাত আগতে দেখিছে মই পাতৰ ডিজাইন কৰা এনেকৈ পাত এখিলা লৈ আৰু কেনেকৈ কৰিম হয়তো আইডিয়া কৰিব পাৰিছে যি সকলে নাই দেখা তেওঁলোকৰ কাৰণে ভিডিওটো এয়া সাকচন ইয়াতে এখন প্লাষ্টিক এখন ঢাকনিৰ ওপৰতে মই ৰংখিনি লৈছো এক্ৰিলিকৰ ৰঙে হয় সদায় দিয়ে থাকো আপোনালোকক দেখিছে এয়া গ্ৰীন কালাৰ দিছো তাৰ পিছত দিছো ইয়েলো কালাৰ এয়া কেমেলৰ এটো এক্ৰিলিক কালাৰ আৰু আকৌ দিম বগা আৰু এই গুটেই কিটা এয়া চাওক আকৌ দিছো বগা এনেকৈ ঢাকনিখনৰ ওপৰত গুটেইখিনি পাৰি লৈ তাৰ পিছত পাতখিলা ৰংখিনি লগাই লম আৰু একেবাৰে কম সময়তে সাকচন ধুনিয়াকৈ পাতখিলাৰ ৰংখিনি এয়া লাগি গল আৰু অকনমান শেপটো বেয়া হৈছে ব্ৰাছ ডালৰ সহায়ত ধুনিয়াকৈ মিলাই দিম আৰু কম সময়তে গুটেই কাপোৰজোৰ কৰি উলিয়াম এনেকৈ গুটেই কাপোৰজোত পাতখিলাৰে ডিজাইন কৰি গৈ থাকিম আৰু লেসখিনি আঠা লগাই গৈ থাকিম সাকচন ফ্ৰেন্ডছ কিমান ধুনিয়া লাগিছে ওৱাটাৰ কালাৰ কৰি থোৱা নিচিনা লাগিছে নহয় নে আৰু এনেকৈ ডিজাইন দিছো আৰু সহজতে হৈ গৈছে এতিয়া এটা নেভি ব্লু কালাৰ লৈছো এই কালাৰটো লৈ ইয়া অকনমান ইয়াৰ ওপৰতে শেডিং কৰি দিম আৰু কালাৰটো মিক্স হৈ যাবৰ কাৰণে ব্ৰাছ ডাল ইউজ কৰিছো যেহেতু পাতত আঠাখিনি মানে ৰংখিনি লগাই পেলে জাস্ট হেঁচা এটা দিছিলো কিন্তু ৰংখিনি ধুনিয়াকৈ মিলাই দিলে কাপোৰৰ মানে হেইটো বৰ ধুনিয়া হ'ব মানে ফুল পাহৰ মানে পাতৰ যিটো শেপ হেতু বেছি ধুনিয়া হ'ব আৰু যিকন লগা নাই হেকন ধুনিয়াকৈ লগাই দিছো আৰু এয়া চাওক ফ্ৰেন্ডছ ইয়াতে ব্লু কালাৰ দি পেলে অকনমান মাজে শেডিং কৰি দিছো আৰু গুটেই কিটা কালাৰ দি দিয়া লগে ইয়াতে ওৱাটাৰ কালাৰ কৰি দিয়াৰ নিচিনা লাগিছে আৰু 3-4টা কালাৰ ইয়াতে ওলাইছে নহয় নে আৰু ইয়া চাওক ইয়া ব্লু কালাৰ দি পেলে ধুনিয়াকৈ শেডিং কৰি দিছো ডাল মিহি ব্ৰাছৰ সহায়ত আৰু এনেকৈ গুটেই কাপোৰজোৰ কৰিম আপোনালোকক বহুত বেছি দেখুৱাই নাথাকো ফুলৰ পাহিটো অকনমান দেখুৱাম আৰু কেনেকৈ কৰিছো দেখুৱাম আৰু এই পাতৰ যিটো শুকাই যাব তাৰ পিছত আপোনালোকে পাতৰ শেপৰ কিনাৰে এনেকৈ গ্লিটাৰ দি দিব চিকনা উঠিবৰ কাৰণে এটো হৈছে গোল্ডেন গ্লিটাৰ আৰু এই গ্লিটাৰটো যেতিয়া
এতিয়া চিকনা উঠা নাই যেতিয়া শুকাই যাব তেতিয়া ধুনীয়া সোণালী ৰংটো জিলিকি যাব আৰু এনেকৈ গোটেই কাপোৰযোৰ কৰিম তেনেহলে ফ্ৰেন্ডছ ভিডিওটো চাই থাকক আৰু ধুনীয়া কমেন্ট এটা কৰি ক'বলৈ নাপাহৰিব কম সময়ত ইমান সুন্দৰ প্ৰচেছেৰে আপোনালোকক কেনেকৈ সহজতে শিকাই দিলো এযোৰ কাপোৰ কৰিবলৈ এইদৰে ফ্ৰেন্ডছ কম সময়তে গোটেই কাপোৰযোৰ কৰি উলিয়াইছিলোঁ আৰু অকণমান ব্ৰাছেৰে শেডিং কৰি দিছোঁ আপোনালোকে দেখিছে মেখেলাখনত তেনেকৈ দীঘলীয়াকৈ যিহেতু চিলোৱা নাই এনেকৈ আপোনালোকক দেখুৱালোঁ মেখেলাখন 4-5 হৈছে আৰু মাজে মাজে এটা লেছ লগাই দিছোঁ আৰু মাইকা লগাই দিছোঁ মাজৰ অংশটোত আৰু সাইডে এটা বগা পাথৰ লগাই দিছোঁ আপোনালোকে দেখিছে আপোনালোকে বেলেগ মাইকা বেলেগ ধৰণৰ বস্তু কিবা কিবি লগাব পাৰে আৰু ডিজাইন বেলেগ কৰো বুলি কৰিব পাৰে কিন্তু সহজতে হৈ যোৱা এযোৰ কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এয়া মেখেলাখন আৰু এয়া চাদৰখন একদম সিম্পল ডিজাইনৰ এযোৰ কাপোৰ এযোৰ যেহেতু কটন কাপোৰ এটা ব্লাউজ পিস যদি ইচ্ছা কৰে দি দিব পাৰো যদি এনে ব্লাউজ পিস নাথাকে এনেকুৱা সেট বিলাকত আৰু এটো ব্লাউজ পিস এতিয়া নাই যদি আপোনালোকে অৰ্ডাৰ কৰো বুলি ভাবে অৰ্ডাৰো কৰিব পাৰে আৰু খুব ধুনিয়া লাগিছে এটা ইউনিক লুক আহিছে সাকচোন হসাকৈ ভাল লাগিছে নহয় নে পাটখিনিও তেনেকে ওয়াটাৰ কালাৰ কৰি দিয়াৰ নিচিনা লাগিছে ফাইনেল লুকটো এটোৱে আৰু এনেকৈ মাজৰ অংশটো এটা বুটা মানে ফুলো দি দিছো আৰু হে গুল এটা লেচু লগাই দিছো ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আৰু আপোনালোকে মৰম দিব আগৰ কেইটা ভিডিওত বহুত মৰম দিছে আৰু লেচৰ বিভিন্ন ধৰণৰ ডিজাইনসমূহ মোৰ মনলৈ আহি আছে নিশ্চয় আপোনালোকৰ মাজলৈ আনি থাকিম মাজে মাজে আৰু আপোনালোকৰ কেনে লাগিছে কবলৈ নাপাহৰিব ধুনিয়া কমেন্ট এটা কৰিব এই আছক মাজে মাজে এটা বুটা দি দিছো আৰু গুটেই চাদৰখন আপোনালোকক দেখুৱালো ইয়াতে বগা দহি যদি বটি দিয়া যায় অতি সুন্দৰ লাগিব দেখিবলৈ নহনে আৰু লেচু লগাই দিব পাৰে ইচ্ছা কৰিলে আৰু মই এনেকৈ লেচ নলগোৱাকৈ বা দহি নবটাকৈ আপোনালোকৰ লগত কাপোৰযোৰ শ্বেয়াৰ কৰিলো আৰু সম্পূৰ্ণ হৈ গল কাপোৰযোৰ চাদৰখন গাত লৈ আপোনালোকে দেখুৱাইছিলো দেখিছে আপোনালোকে আৰু এয়া চাক ফাইনেল লুক আৰু ফ্ৰেন্ডছ ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাইছো আজিলৈ আহিছো পুনৰ নতুন কাম লৈ আকৌ হৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলে পৰা বিদায় লৈছো নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছো